Hello everyone, welcome back to Smart Classes YouTube channel. আজিৰ ভিডিঅ'ত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা আসাম পুলিচ, ABUB, SI, APRO, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিমানবিলাক পোষ্ট আছে তাৰ বাবে সহায়ক হোৱাকৈ আৰু এটা জিকে ক্লাছ লৈ আহিছো আৰু এই ক্লাছটোত আমি যিখিনি কোৱেশ্চন আলোচনা কৰিম আপোনালোকৰ এক্সামৰ কাৰণে খুব ইম্পৰ্টেন্ট হ'ব সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব আৰু যদি আপোনালোকৰ আসাম পুলিচৰ যিকোনো পৰীক্ষাৰ কাৰণে আসামিজ মিডিয়ামত PDF সমূহ লাগে তেতিয়াহ'লে পাই যাব এইটো আমাৰ WhatsApp নম্বৰ হয় 8133840965 এই নম্বৰটোত WhatsAppত মেছেজ কৰি কেৱল 199 টকা এটা পেমেন্ট কৰি দিলে অল সাবজেক্টৰ PDF আপোনালোকে পাই যাব আৰু এক্সট্ৰাকৈ কোনো আপোনালোকে বুক লোৱাৰ দৰকাৰ নাই এই PDF ৰ পৰাই অল কিনি আপোনালোকে পঢ়ি থাকিব পাৰিব ঠিক আছে এতিয়া আমি কোৱেশ্চনখিনি চাওঁ তো প্ৰথম কোৱেশ্চনটো কি কৈছে The Karbi Anglong Plateau is mainly part of which mountain range? Karbi Anglong মালভূমি মূলত কোন পৰ্বতমালাৰ অংশ হয় ঠিক আছে Karbi Anglong মালভূমিটো কোনটো পৰ্বতমালাৰ অংশ তো ইয়াৰ যেটো শুদ্ধ উত্তৰ এটো হৈছে অপচন সি মেঘালয় প্লেটু অৰ্থাৎ মেঘালয় মালভূমিৰ অন্তৰ্গত হয় নেক্সট কোৱেশ্চনটো হৈছে Who was the first Muslim to invade Assam? অসমৰ ওপৰত প্ৰথম মুছলমান আক্ৰমণ কোনে কৰিছিল ঠিক আছে বা অসমৰ ওপৰত আক্ৰমণ কৰা প্ৰথম মুছলমানজন কোন আছিল তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি বখতিয়াৰ খিলিজি তে 1206 খ্ৰীষ্টাব্দত আগ্ৰাসন চলাইছিল ঠিক আছে সেই সময়ত অসমৰ যিজন ৰজা হেতু পৰীক্ষাত আহিব পাৰে যে বখতিয়াৰ খিলিজিয়ে অসমত আক্ৰমণ কৰাৰ সময়ত অসমৰ ৰজা কোন আছিল তো তেতিয়া অসমৰ ৰজা আছিল পৃথু ঠিক আছে কোন আছিল পৃথু আছিল তো এটো ইম্পৰ্টেন্ট পইণ্ট হয় আপোনালোকে মনত ৰাখি থব নেক্সট কোৱেশ্চন তো চাওক Who was the Ahom king during the invasion of Mirzumla? মিৰ্জুমলাৰ আক্ৰমণৰ সময়ত আহোম ৰজা কোন আছিল কি কৈছে মিৰ্জুমলাৰ যেতিয়া আক্ৰমণ কৰিছিল তেতিয়া অসমৰ ৰজা কোন আছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি জয়ধ্বজ সিংহ ঠিক আছে তেওঁক সুতামলা নামেৰে জনা যায় বা জয়ধ্বজ সিংহৰ আহোম নাম কি আছিল যদি সুধে তো কি হ'ব সুতামলা ঠিক আছে এটো আপোনালোকে মনত ৰাখি থব Next question to saw Which is the main export commodity of Assam? অসমৰ প্ৰধান ৰপ্তানি সামগ্ৰী কোনটো হয় ঠিক আছে অসমৰ প্ৰধান ৰপ্তানি সামগ্ৰী কোনটো হৈছে তো ইয়াৰে যদি শুদ্ধ উত্তৰটো চাওঁ হেতু হৈছে অপচন এ চাহ ঠিক আছে চাহ হৈছে অসমৰ প্ৰধান ৰপ্তানি সামগ্ৰী আৰু দ্বিতীয় বিধ হৈছে পেট্ৰলিয়াম ঠিক আছে পেট্ৰলিয়াম আমি যদি চাওঁ অসমৰ দ্বিতীয় প্ৰধান ৰপ্তানি সামগ্ৰী কোনটো হয় তেতিয়া হেতু হৈ যাবগে পেট্ৰলিয়াম Next question During whose reign was the Namdang Stone Bridge constructed? কাৰ ৰাজত্বকালত নামদাং হিলৰ দলং নিৰ্মাণ কৰা হৈছিল ঠিক আছে নামদাং হিলৰ দলং কাৰ ৰাজত্বকালত নিৰ্মাণ কৰিছিলে তো এটো হৈ যাব অপচন বি ৰুদ্ৰ সিংহৰ ৰাজত্বকালত আৰু কেতিয়া নিৰ্মাণ কৰিছিলে 1703 অৰ্থাৎ 1703 চনত ঠিক আছে নেক্সট কোৱেশ্চন তো চাওক নুমলীগড় Oil refinery is located in which district? নুমলীগড় তেল শোধনাগাৰটো কোন জিলাত আছে ঠিক আছে নুমলীগড় তেল শোধনাগাৰ কোন জিলাত আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি গোলাঘাট জিলাত আছে আৰু এই তেল শোধনাগাৰটো প্ৰতিষ্ঠা কৰা হৈছিল 1993 চনত অৰ্থাৎ 1993 আৰু তাৰিখটো যদি আমি চাওঁ 22 এপ্ৰিল ঠিক আছে 22 এপ্ৰিল তাৰিখে তে নেক্সট কোৱেশ্চন তো চাওক Which is the main cash crop of Assam? অসমৰ প্ৰধান নগদী খেতি কোনটো ঠিক আছে নগদী খেতি যদি আমি চাওঁ অসমৰ হেতু কোনটো হয় ধান নে গম নে পাট নে আলু তো এটো হৈছে অপচন সি জুট অৰ্থাৎ পাট যেটো আমি মৰাপাট বুলি কওঁ এটো তো এটো অসমৰ প্ৰথম আৰু যেটো মৰাপাট কল হেতু পৰীক্ষাত আহিব পাৰে যে অসমৰ প্ৰথম মৰাপাট কলটো ক'ত আছে তো এটো নগাঁৱৰ শিলঘাটত আছে ঠিক আছে নগাঁৱৰ শিলঘাটত মৰাপাট কল আছে নেক্সট কোৱেশ্চনটো হৈছে Which is the most famous শক্তিপীঠ in Assam? অসমৰ আটাইতকৈ প্ৰসিদ্ধ শক্তিপীঠ কোনটো ঠিক আছে অসমৰ আটাইতকৈ প্ৰসিদ্ধ শক্তিপীঠ এটো হৈছে অপচন এ কামাখ্যা টেম্পল আমি সকলোৱে জানো আৰু এই কামাখ্যা মন্দিৰ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত ঠিক আছে মনত ৰাখি থব যদি পৰীক্ষাত প্ৰশ্ন আহে যে কামাখ্যা দেৱালয় ক'ত আছে বা কামাখ্যা মন্দিৰ ক'ত আছে তে হৈ যাবগে গুৱাহাটীৰ নীলাচল পাহাৰত ঠিক আছে পাহাৰটো আহে বেসিক্যালি প্ৰশ্নটো এনেকৈ আহে যে নীলাচল পাহাৰ নে ভস্মাচল পাহাৰ নে চিত্ৰাচল পাহাৰ এনেকৈ আহে ন তো এটো হৈ যাবগে নীলাচল পাহাৰ ঠিক আছে এটো মনত ৰাখি থব বাকি যদি আমি চাওঁ উমানন্দ দেৱালয় এটো ক'ত আছে যদি হুদে
তো এইটো ভস্মাচল পাহাৰত আছে আৰু ইয়াক পিকক আইলেণ্ড বুলিও জনা যায় ঠিক আছে উমানন্দ দেৱালয়ক পিকক আইলেণ্ড বুলি জনা যায় আৰু এই উমানন্দ দেৱালয়টো আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ আদেশত নিৰ্মাণ কৰা হৈছিল ঠিক আছে বাকি নৱগ্ৰহ মন্দিৰ যদি আমি চাওঁ নৱগ্ৰহ মন্দিৰ আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই গুৱাহাটীৰ চিত্ৰাচল পাহাৰত নিৰ্মাণ কৰিছিল কেতিয়া নিৰ্মাণ কৰিছিল 1752 ঠিক আছে 1752 নিৰ্মাণ কৰিছিল বুজি পাইছে তে নেক্সট কোৱেশ্চনটোলৈ আমি যাওঁ কি কৈছে চাওক which is the only temple in the middle of a river in Assam অসমৰ একমাত্ৰ নদীৰ মাজত থকা দেৱালয় কোনটো ঠিক আছে নদীৰ মাজত থকা দেৱালয় তো এটো হৈছে উমানন্দ ঠিক আছে অপচন বি হ'ব কাৰেক্ট আনসাৰ উমানন্দ দেৱালয় আৰু এটো ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত নেক্সট কোৱেশ্চন বৰদোৱা সত্ৰ ইজ লোকেটেড ইন which district বৰদোৱা সত্ৰ কোন জিলাত অৱস্থিত ঠিক আছে বৰদোৱা সত্ৰ কোন জিলাত আছে সুধিছে তো এটো হ'ব অপচন বি নগাঁও জিলাত আছে ঠিক আছে আৰু এটো প্ৰতিষ্ঠা কৰিছিল শ্ৰীমন্ত শংকৰদেৱে 1494 ত ঠিক আছে 1494 খ্ৰীষ্টাব্দত মন ৰাখিব বৰদোৱা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল শ্ৰীমন্ত শংকৰদেৱে কেতিয়া 1494 ত কোট আছে নগাঁৱত আছে এইখিনি আপোনালোকে কথা মনত ৰাখি থব নেক্সট কোৱেশ্চন হোৱাট ইজ দা ৰয়েল টম্ব অফ দা আহোমস কল্ড আহোমসকলৰ যেটো ৰাজকীয় সমাধিস্থল তাক কি বুলি কোৱা হয় ঠিক আছে আহোমসকলৰ ৰাজকীয় সমাধিস্থলক কি বুলি কয় তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হ'ব অপচন সি মৈদাম বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে which was the last battle of the Ahom Mughal conflict আহোম মুগল সংঘাতৰ অন্তিম যুদ্ধ কোনটো আছিল ঠিক আছে আহোম আৰু মুগলসকলৰ যুদ্ধৰ অন্তিম যুদ্ধখন কোনটো আছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি বেটেল অফ ইটাখুলি আৰু এই ইটাখুলি যুদ্ধখন সংঘটিত হৈছিল 1682 ঠিক আছে 1682 চনত বাকি আমি যদি চাওঁ হৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল তো এটো হৈছিল 1671 ত কাৰ মাজত হৈছিল যদি আহে তো এটো হৈছিল আহোমসকল আৰু মুগলসকলৰ মাজত তেতিয়া হৰাইঘাটৰ যুদ্ধ তেনেকৈ প্ৰশ্নটো আহে যে আহোমৰ সেনাপতি কোন আছিল লাচিত বৰফুকন আছিল আৰু মুগলৰ সেনাপতি আছিল ৰাম সিং ঠিক আছে বাকি যদি আমি চাওঁ আলাবৈ যুদ্ধটো কেতিয়া হৈছিল তো এটো হৈছিল 1669 ত ঠিক আছে 1669 ৰ 5 আগষ্ট তাৰিখে ঠিক আছে বুজি পাইছে কিনি এটো কাৰ মাজত হৈছিল মুগল আৰু আহোমসকলৰ মাজতে হৈছিল নেক্সট কোৱেশ্চনটো চাওক which of the following districts are in the Barak Valley তলৰ কোন কেইখন বৰাক উপত্যকাৰ জিলা তলত কেইটামান জিলা দিয়া আছে তো বৰাক ভেলীৰ কোন কেইখন জিলা আছে সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জ ঠিক আছে কাছাৰ হাইলাকান্দি কৰিমগঞ্জ এইখন বৰাক ভেলীৰ জিলা হয় নেক্সট কোৱেশ্চনটো হৈছে which district of Assam share border with মেঘালয় অসমৰ কোন জিলা মেঘালয়ৰ সৈতে সীমা ভাগ কৰিছে ঠিক আছে কোনখন জিলাই সুধিছে তো এটো হ'ব অপচন বি কামৰূপ জিলা নেক্সট কোৱেশ্চনটো চাওক where is Assam Police Training College APTC located অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় যেটো আছে এটো অসমৰ কোট আছে তো এটো হ'ব অপচন বি দেৰগাঁৱত আছে ঠিক আছে আৰু এটো গোলাঘাটৰ দেৰগাঁৱত আছে আৰু ইয়াৰ নতুন যেটো নাম ঠিক আছে অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ যেটো নতুন নাম হেতু হৈছে লাচিত বৰফুকন পুলিচ একাডেমি ঠিক আছে যেটো LBPA বুলি কোৱা হয় লাচিত বৰফুকন পুলিচ একাডেমি ঠিক আছে নেক্সট কোৱেশ্চনটো চাওক নামদফা নেশনেল পাৰ্ক ইজ লোকেটেড ইন which state নামদফা ৰাষ্ট্ৰীয় উদ্যানখন কোন ৰাজ্যত আছে সুধিছে তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হৈ যাবগে অপচন সি অৰুণাচল প্ৰদেশত আছে ঠিক আছে নামদফাখন অৰুণাচল প্ৰদেশত আছে মনত ৰাখি থব নেক্সট কোৱেশ্চনটো চাওক when was the Kaziranga National Park declared as a UNESCO World Heritage Site Kaziranga কেতিয়া UNESCO World Heritage Site হিচাপে ঘোষণা কৰা হৈছিল তো এটো হ'ব অপচন বি 1985 ত ঠিক আছে 1985 চনত ইয়াৰ লগতে মনত ৰাখি থব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন প্ৰতিষ্ঠা হৈছিল 1905 চনত 1905 ত ইয়াক টাইগাৰ ৰিজাৰ্ভ হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল 2007 চনত আৰু ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰিছিল 1985 ত ঠিক আছে নেক্সট কোৱেশ্চন তো চাওক হোৱাট ইজ দা ফুল ফৰ্ম অফ SLR SLR ৰ সম্পূৰ্ণ ৰূপটো কি তো এটো হৈছে অপচন এ স্ট্যাচুটৰি লিকুইডিটি ৰেশিও ঠিক আছে নেক্সট কোৱেশ্চন চাওক when did the khilafat movement start in Assam তো অসমত খিলাফত আন্দোলন কেতিয়া
আৰম্ভ হৈছিল দিছে ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি 1920 ঠিক আছে 1920 চনত আৰম্ভ হৈছিল নেক্সট কোৱেশ্চন দ্য নৰ্দাৰ্ণ বৰ্ডাৰ অফ আসাম ইজ কানেক্টেড টু হুইচ ষ্টেট অৰ কাণ্ট্ৰি অসমৰ উত্তৰ সীমা কোন ৰাজ্য বা দেশৰ সৈতে সংযোগ থাকে তো এইটো হৈছে অপশ্যন বি ভূটানৰ সৈতে সংযোগ থাকে নেক্সট কোৱেশ্চনটো হৈছে হুইচ ডিষ্ট্ৰিক্ট অফ আসাম শ্বেয়াৰ দ্য বৰ্ডাৰ উইথ বাংলাদেশ অসমৰ কোন জিলা বাংলাদেশৰ সৈতে সীমান্ত ভাগ কৰি আছে ঠিক আছে কোনখন জিলা বাংলাদেশৰ সৈতে সীমা ভাগ কৰিছে তো এইটো হৈছে অপশ্যন সি কাছাৰ নেক্সট কোৱেশ্চনটো হৈছে মাজুলী আইলেণ্ড বিলং টু হুইচ ডিষ্ট্ৰিক্ট মাজুলী দ্বীপ কোন জিলাৰ অন্তৰ্গত ঠিক আছে কোন জিলাৰ অন্তৰ্গত হৈছে তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপশ্যন এ মাজুলী জিলাৰ অন্তৰ্গত আৰু এই মাজুলী জিলাখন গঠন হৈছিল 2016 চনত এটো মনত ৰাখিব নতুনকৈ মাজুলী জিলাখন 2016 চনত ঘোষণা কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দ্য কাৰেন্ট মিনিষ্টাৰ অফ ফাইনেন্স এণ্ড কৰ্পোৰেট এফেয়াৰ্স বৰ্তমানৰ বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী কোন হয় তো ইয়াৰে যদি অপশ্যন কিটা চাওঁ অপশ্যন বি টু কাৰেক্ট আনসাৰ হ'ব নিৰ্মলা সীতাৰমণ ইয়াৰ বাহিৰে আমি যদি চাওঁ অমিত শাহ কিহৰ মন্ত্ৰী হয় তো অমিত শাহ হৈছে কেন্দ্ৰীয় পৰিক্ৰমা মন্ত্ৰী ঠিক আছে এছ জয়শংকৰ যদি আমি চাবলৈ যাওঁ তেওঁ হৈছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু পিয়ুষ গোয়েল যদি আমি চাওঁ তেওঁ হৈছে বাণিজ্যিক আৰু উদ্যোগিক মন্ত্ৰী হল ক্লিয়াৰ হৈছে নেক্সট কোৱেশ্চনটো চাওক হু ইজ দ্য মিনিষ্টাৰ অফ ৰেলৱেজ এণ্ড আইটি ৰেল আৰু আইটি মন্ত্ৰী কোন হয় তো তেখেত হৈছে অপশ্যন বি অশ্বিনী বৈষ্ণৱ নেক্সট কোৱেশ্চনটো চাওক which prominent athlete from the northeast has received all 3 Padma awards Vibhushan, Bhushan and Shri অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ কোনজন বিশিষ্ট খেলুৱৈয়ে তিনিটা পদ্ম বঁটা যেটো এটা হৈছে পদ্ম বিভূষণ এটা পদ্মভূষণ আৰু এটা পদ্মশ্ৰী সেই তিনিটা লাভ কৰিছে তো সেই গৰাকী হৈছে অপশ্যন বি মেৰী কম আৰু তেওঁ পদ্মভূষণ পাইছিল 2020ত ঠিক আছে পদ্মভূষণ কেতিয়া পাইছিলে 2020ত মই লিখি দিছো 2020 পদ্ম বিভূষণ পাইছিলে 2013ত ঠিক আছে আৰু পদ্মশ্ৰী পাইছিলে 2006ত ঠিক আছে পদ্মশ্ৰী কেতিয়া পাইছিলে 2006ত কিন্তু মনত ৰাখি থব পদ্মশ্ৰী 2006ত পদ্ম বিভূষণ হৈছে 2013 আৰু পদ্মভূষণ হৈছে 2020ত নেক্সট কোৱেশ্চন হু was the first Indian to walk in space মহাকাশত খোজ দিয়া প্ৰথম ভাৰতীয় ব্যক্তিজন কোন আছিল তো তেখেত হৈছে অপশ্যন বি ৰাকেশ শৰ্মা তো কেতিয়া খোজ দিছিল প্ৰথম মহাকাশত তো হেতু ইম্পৰ্টেন্ট হয় তো চনটো আছিল 1984 আৰু তাৰিখটো আছিল 3 এপ্ৰিল ঠিক আছে 1984 3 এপ্ৰিল তাৰিখে নেক্সট কোৱেশ্চন who was the first Indian to hold a commercial pilot's license first Indian pilot বাণিজ্যিক পাইলটৰ অনুজ্ঞাপত্ৰ ফাৰ্স্ট ইণ্ডিয়ান পাইলট থকা প্ৰথম ভাৰতীয় কোন আছিল তো তেখেত আছিল অপশ্যন বি জে.আৰ.ডি. টাটা নেক্সট কোৱেশ্চনটো চাওক হু was the first Indian to swim across the English Channel ইংলিছ চেনেল হাতুৰি পাৰ হোৱা প্ৰথম ভাৰতীয় কোন আছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মিহিৰ সেন আৰু তেওঁ কেতিয়া এটো কৰিছিল এই ৰেকৰ্ডটো 1958ত আৰু তাৰিখটো আছিল 27 ছেপ্টেম্বৰ ঠিক আছে 27 ছেপ্টেম্বৰত নেক্সট কোৱেশ্চন হুইচ এৱাৰ্ড ইজ দা হাইয়েষ্ট সিভিলিয়ান অনাৰ অফ আসাম কোনটো বঁটা অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান হয় সৰ্বোচ্চ অসামৰিক অসমীয়া সন্মান যদি চাওঁ এটো হৈছে অপশ্যন বি আসাম বৈভৱ ঠিক আছে অসম বৈভৱটো হৈছে অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান